দেৰগাঁৱত আজব ঘটনা নিশাৰ ভিতৰতে চৰকাৰী পেঞ্চনাৰ সন্থাৰ নৱনিৰ্মিত ভৱনৰ খুঁটা আজবাব চুৰি দুষ্কৃতিকাৰীৰ ঘটনাস্থলীত উপস্থিত দেৰগাঁও আৰক্ষী অসম চৰকাৰী পেঞ্চনাৰ সন্থাৰ দেৰগাঁও শাখাৰ ভৱন নিৰ্মাণত নিশাৰ ভিতৰতে এটা দুষ্ট চক্ৰই চলালে তাণ্ডৱ চক্ৰ বিষয়া কাৰ্যালয়ে সন্থাৰ ভৱনৰ মাটিৰ সীমাত খুঁটাপতি সীমা নিৰ্ধাৰণ কৰি দিয়াৰ পিছত উক্ত মাটিত চৰকাৰী পেঞ্চনাৰ ভৱনৰ নিৰ্মাণৰ কাম আৰম্ভ কৰি পকী খুঁটা নিৰ্মাণ কৰোঁতে খুঁটা উভালি লৈ যোৱাৰ লগতে উক্ত স্থানত মজুত ৰখা যথেষ্ট সংখ্যক ইটা আৰু সা সামগ্ৰী চুৰি কৰি নিয়ে দুষ্ট চক্ৰই উক্ত ঘটনাৰ এজাহাৰৰ ভিত্তিত ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে দেৰগাঁও আৰক্ষীৰ এটা দলে আইনসঙ্গতভাৱে আমি আগবাঢ়ি গৈছোঁ আৰু ইতিমধ্যে আপোনালোকে দেখা পালে যে আৰক্ষীয়ে আহি তদন্ত কৰিছে আৰু আমাক আশ্বাস দিছে যে দোষীক তেওঁলোকে কাৰায়ত্ব কৰিব বা ইয়াৰ এটা এনকুৱাৰী কৰিব আৰু আমি দেৰগাঁৱত মানে এই যিটো পৰম্পৰা যিটো ভাঙি দিছে আমাক এইটো ঠিক এটা বেয়া পৰম্পৰা বুলি ভাবোঁ আৰু এইটো বন্ধ হ'ব লাগে আৰু সেইকাৰণে মই সংবাদ মাধ্যমৰ সহায় সহযোগ বিচাৰিছোঁ যাতে আমি সোনকালে আমাৰ সমস্যাটো সমাধান হৈ আমি হেৰি কৰিব পাৰোঁ আমাৰ ঘৰটো যাতে আমি বনাব পাৰোঁ সেইটো আৰু ইতিমধ্যে আপোনালোকে গম পাইছে যে 28 তাৰিখ নেকি 28 মে'ত এটা হিয়াৰিং দিছে চাৰ্কুল অফিচাৰে আৰু তাত সেই দিনটোলৈকে আমি ৱেইট কৰিম বুলি ভাবিছোঁ এইটোতো ইনভেষ্টিগেশ্যন চলি থাকক তাৰপিছত সেই চেটলটো হ'লে কি কৰে তাৰপিছত আমি আগবাঢ়িম আজি আৰক্ষী আহিছে আহিছে আৰু তেওঁলোকে চাই চিতি গ'ল আৰু আমাক আশ্বাস দিছে যে তেওঁলোকে এইটো কিবা এটা ব্যৱস্থা ল'ব বা দোষীক বিচাৰি উলিয়াব আৰু আমি দোষীক শাস্তি হোৱাটো বিচাৰিছোঁ যিহেতু আমাৰ যথেষ্ট অনিষ্ট কৰিছে আমাৰ বুঢ়া মানুহৰ কথা কৈছোঁ আমাৰ পইচা দি পেলাই আমি ৰথৰ খুঁটা পুতিছোঁ সেইবিলাক আমাৰ লৈ গৈছে সীমাৰ খুঁটা লৈ গৈছে আৰু এইটো এটা অপৰাধ বুলি মই ভাবোঁ আৰু এইটো কি কৰিম এটা জোৰ জবৰদস্তি এটা কৰা কাম এটা বাহুবল দেখুৱাই এইটো কাম কৰিছে কিন্তু মৌখিকভাৱেতো আহি আমাৰ লগত কোনেও একো কৰা নাই আৰু ৰাতি যিহেতু এই কামটো কৰিছে গতিকে এইটো এটা চোৰ এইডাল যিটো কামতে কৰিব আৰু দেখুৱাইতো কৰা নাই আৰু আমি কাৰো নাম ল'বও নোৱাৰোঁ কাৰণ আমি দেখা নাই আৰু আমি আটাইবিলাক মানুহ আমি দূৰত থাকোঁ সেয়াই কথা আমাৰ দেৰগাঁৱৰ পৰা ইন্দুভূষণ মহন্তৰ ৰিপৰ্ট অসম আদিত্য।